আজি আমি এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দল আহি বৰপেটাৰ সত্ৰকণৰা 14 নম্বৰ চিটত উপস্থিত হৈছোঁ। আপোনালোক আটাই জানে যে যোৱা 24 আগষ্ট তাৰিখে চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সেই অঞ্চলৰ মৈদামত এটা চৰকাৰী খণ্ডৰ কামত জড়িত হৈ থকা আমাৰ বৰপেটা জিলাৰ 9জন যুৱক আৰু আমাৰ গোৱালপাৰা জিলাৰ 6জন যুৱক, মুঠ 15জন যুৱক অৰ্থাৎ শ্ৰমিকক সেই অঞ্চলত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত তাত সাংঘাতিকভাৱে শাৰীৰিকভাৱে মাৰধৰ কৰা হৈছিল আৰু তাৰ পৰা খেদি পঠিওৱা হৈছিল। ইতিমধ্যে সেই ভিডিঅ' সেই সময়ত ভাইৰেল হৈ পৰিছিল, কিন্তু সেই সময়ত অসম চৰকাৰৰ তৰফৰ পৰা বা শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সেই ভিডিঅ'টোৰ পুৰণি ভিডিঅ' বুলি কোৱা হৈছিল। কিন্তু আজিৰ তাৰিখত এইখিনি কথা পোহৰলৈ আহিছে যে সেই ভিডিঅ'টোতো সম্পূৰ্ণ অৰিজিনেল প্ৰকৃত ভিডিঅ' আছিল আৰু এই ভিডিঅ'টোতো 24 তাৰিখ অৰ্থাৎ 24 আগষ্ট তাৰিখে নিশাৰ ভাগত ৰেকৰ্ড কৰা হৈছিল। আৰু উক্ত ভিডিঅ'ত যিসমূহ শ্ৰমিকৰ ওপৰত আক্ৰমণ কৰা হৈছিল, নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল, পিঠি ফালি দিয়া হৈছিল কোবাই, সেই শ্ৰমিকসকলক আহি আমি ইয়াত বিচাৰি পাইছোঁ আৰু সেই শ্ৰমিকসকলে ইতিমধ্যে বৰপেটা সদৰ আৰক্ষী থানাত উক্ত বিষয়ত এজাহাৰ দাখিল কৰিছে। 24 আগষ্টৰ নিশা তেখেতসকলে মাৰ খাই তাৰ পৰা প্ৰাণৰ ভয়ত পলাই আহি তেখেতসকলে 26 তাৰিখে বৰপেটা সতৰকণাত আহি উপস্থিত হৈছিল। উপস্থিত আহি এই অঞ্চলৰ জাতীয় সংগঠন, বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে তেখেতসকলে কথা পাতি ইতিমধ্যে বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আমি এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দল আহি ইয়াত উপস্থিত হৈছোঁ। উপস্থিত হৈ উক্ত শ্ৰমিকসকল, উক্ত যুৱকসকলৰ সৈতে কথা পাতিছোঁ, তেখেতসকলৰ শাৰীৰিক অৱস্থাৰ বুজ লৈছোঁ আৰু ইয়াত আমি আহি আচলতে হতবাক হৈ পৰিছোঁ। কেনেকৈ এইখন ভাৰতৰ প্ৰকৃত ভাৰতীয় নাগৰিকক শিৱসাগৰ বা উজনি অসমত কাম কৰিবলৈ যোৱা অৱস্থাত কেনেকৈ একাংশ ব্যক্তিয়ে এনেকৈ নিৰ্মমভাৱে কেনেকৈ প্ৰহাৰ কৰিব পাৰে, সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আৰু যি সময়ত এই ঘটনাটোৰ ভিডিঅ' সমগ্ৰ অসমত, সমগ্ৰ ভাৰতবৰ্ষত ভাইৰেল হৈ পৰিছে, এতিয়ালৈকে অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়া সম্পূৰ্ণভাৱে দুৰ্ভাগ্যজনক আৰু আচৰিত কথা। আজি আমি এবিএমছই স্পষ্টভাৱে বৰপেটা সত্ৰকণৰাৰ এই বজাৰত থিয় হৈ আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে উক্ত 24 আগষ্টৰ নিশা বৰপেটা আৰু গোৱালপাৰা যিসমূহ শ্ৰমিকৰ পিঠিত এনেকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল, পিঠিত যেনেকৈ কোবোৱা হৈছিল, সেই কোবসমূহ আচলতে সেই শ্ৰমিকসকলৰ পিঠিত পৰা নাছিল। সেই কোব কেইটা পৰিছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবিধানৰ নামত শপত লওঁতে যিকেইটা বাক্য পাঠ কৰিছিল, সেই শপত বাক্যৰ প্ৰত্যেকটা শব্দৰ ওপৰত পৰিছে। সেইকেইটা কোব অসমত যি বৰ্তমান আইনৰ শাসন ব্যৱস্থা প্ৰচলিত হৈ আছে বুলি অসমৰ সঞ্চালক প্ৰধান ডাঙৰীয়াই ইয়াত বিভিন্ন ধৰণে ধম্বালি মাৰে এই ভাৰতৰ আইনৰ শাসন ব্যৱস্থাৰ ওপৰত পৰিছে। সেইকেইটা কোব ভাৰতৰ সংবিধানৰ ওপৰত পৰিছে। সেইকাৰণে আমি এবিএমছই স্পষ্টভাৱে আহ্বান জনাইছোঁ, বৰপেটা আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ ওপৰত ভিত্তি কৰি উক্ত সমগ্ৰ ঘটনাৰ যি খলনায়ক শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইক আমি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনৰ আওতালৈ আনিবলৈ দাবী জনাইছোঁ। আৰু আমি উজনি অসমত যিসমূহ কৰ্মৰত অৱস্থাত শ্ৰমিকসকল আছে, সেই শ্ৰমিকসকলৰ নিৰাপত্তা দাবী কৰিছোঁ। আজি অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চূড়ান্তভাৱে নিজৰ দায়িত্ব পালনত ব্যৰ্থ হৈছে। যোৱা এইখিনি সময়ত তেখেতে অসমৰ বিশেষকৈ সংখ্যালঘু মুছলমানসকলৰ বিৰুদ্ধে যিসমূহ কটু মন্তব্য, সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে, সেই মন্তব্যৰ দ্বাৰা আচলতে তেখেতে যে বিভিন্ন সময়ত বিভিন্ন ইছ্যু ৰূপায়ণত ব্যৰ্থ হৈছে, সেই ব্যৰ্থতাৰ পৰা ইছ্যুসমূহ তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে আৰু অসমৰ সংখ্যালঘু মুছলমানসকলক চব টাৰ্গেট হিচাপে ব্যৱহাৰ কৰিছে। আমি এবিএমছক স্পষ্টভাৱে আহ্বান জনাইছোঁ যে কোনো কাৰণতে অসমত যাতে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পৰা কোনো শক্তিকে যাতে কেতিয়াও প্ৰশ্ৰয় দিয়া নহয়। আমি এবিএমছক আহ্বান জনাইছোঁ, শীঘ্ৰে অসমত আইনৰ শাসন প্ৰতিষ্ঠা হ'ব লাগে আৰু এই বৰপেটা আৰু গোৱালপাৰা শ্ৰমিকসকলৰ ওপৰত যি নিৰ্মমভাৱে প্ৰহাৰ কৰি অসমত এক সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ যি পৰিকল্পনা কৰা হ'ল, সেই পৰিকল্পনা ব্যৰ্থ কৰি উক্ত ঘটনাত জড়িত থকা প্ৰত্যেকজন দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। আমাৰ এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দলে ইয়াত উপস্থিত হৈছে। এই বিষয়টো আমি উত্থাপন কৰিছোঁ। যোৱাকালি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াইও বলিষ্ঠভাৱে এই সমগ্ৰ বিষয়টো অসমৰ বিধানসভাত উত্থাপন কৰিছে, আমিও উত্থাপন কৰিছোঁ। আৰু অহাকাইলৈ আমি অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াক সাক্ষাৎ কৰিম। জিপি সিং ডাঙৰীয়াক সাক্ষাৎ কৰি আমি স্মাৰক পত্ৰৰ জৰিয়তে গোটেই বিষয়সমূহ অৱগত কৰি তেখেতক আমি এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাম আৰু গুৱাহাটী প্ৰেছ ক্লাবত আমি সংবাদমেল সম্বোধন কৰি সমগ্ৰ বিষয়খিনিৰ ওপৰত এবিএমছৰ দৃষ্টিভংগী স্পষ্ট কৰিম। যদি প্ৰয়োজন হয়, অসমৰ সংখ্যালঘু ৰাইজৰ ন্যায়, নিৰাপত্তা আৰু অধিকাৰৰ বাবে নতুন দিল্লীৰ যন্তৰ মন্ত্ৰতো এবিএমছই ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে অসমত যে সাম্প্ৰদায়িক সংঘাত লগাব বিচাৰিছে, এই পৰিকল্পনা আমি কেতিয়াও সফল হ'ব দিব নিদিওঁ। আজিৰ তাৰিখত অসমত মিয়া খেদি পঠিওৱা, সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমিকসকলক খেদি পঠিওৱাৰ যিবিলাক ঘটনা আৰম্ভ হৈছে, আমিও দেখিবলৈ পাইছোঁ একাংশ দল সংগঠনৰ
একাংশ নেতাই আমি নামসমূহ লোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই। এই কাৰণেই কাৰণ অসমৰ শুভবুদ্ধি থকা প্ৰত্যেকজন ব্যক্তিয়ে, গণতন্ত্ৰত বিশ্বাস থকা প্ৰত্যেকজন ব্যক্তিয়ে এই কথাটো বুজি উঠিছে যে যিবিলাক দল সংগঠনৰ নেতাই এনেকৈ উজনি অসমৰ পৰা মিয়া খেদি দিম, মুছলমান শ্ৰমিক খেদি দিম, এইবিলাক যে বক্তব্য প্ৰদান কৰি আছে, বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ সেই অঞ্চলত বসবাস কৰি থকা, সেই অঞ্চলত কৰ্মৰত অৱস্থাত থকা সংখ্যালঘু মুছলমান বা মিয়া শ্ৰমিকসকলৰ ওপৰত তেখেতসকলে ভয় ভাবুকি প্ৰদান কৰি আছে। এইসকল যে সম্পূৰ্ণভাৱে এটা ৰাজনৈতিক পৰিকল্পনাৰ এটা অংশ হয় আৰু এই ৰাজনৈতিক পৰিকল্পনা আজিৰ তাৰিখত যুগুত কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা গৃহ বিভাগ ইমান সক্ৰিয় অৱস্থাত থকাৰ পিছত কেনেকৈ উজনি অসমৰ যিটো আমাৰ ন্যায় আৰু আইন শৃংখলাৰ দায়িত্ব কেনেকৈ সেই কোনোবা দল সংগঠন একাংশ নেতৃত্ব কেনেকৈ ল'ব পাৰিলে? আজি অসমত কি আইনৰ শাসন নাই? অসমৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়া, আপোনাক ABMC সুধিছোঁ, অসমত আইনৰ শাসন ৰক্ষা কৰাত আপুনি ব্যৰ্থ হৈছে নেকি? আজি কেনেকৈ শিৱসাগৰৰ পৰা 15জনকৈ শ্ৰমিকক এনেকৈ কোবাই তাৰ পৰা প্ৰাণে মৰাৰ ভাবুকি দি আজি বৰপেটালৈ খেদি পঠিয়াব পাৰে? ক'ত শুই আছিল শিৱসাগৰ আৰক্ষী? ক'ত শুই আছিল অসম আৰক্ষী? ক'ত শুই আছিল চৰাইদেউ আৰক্ষী? এই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। আমি কোনো দল সংগঠনৰ নাম লোৱা নাই। এইখন অসমত কোনেও কাকো ক'তো কোনেও খেদি পঠিয়াব নোৱাৰে। ভাৰতৰ সংবিধানে প্ৰত্যেকজন নাগৰিকক এইখন ভাৰতবৰ্ষত ঘূৰি ফুৰি জীৱন জীৱিকা অৰ্জনৰ, জীৱন জীৱিকা জীয়াই থকাৰ এক অধিকাৰ প্ৰদান কৰিছে আৰু এই অধিকাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে। আমি ABMC স্পষ্টকৈ কৈছোঁ। বিশেষকৈ অসমৰ খাতি হোৱা জনগণে ইতিমধ্যে এই কথাটোত পতিয়ন গৈছে যে এই ঘটনাবিলাক যে ঘটি আছে, এই উজনি অসমৰ পৰা মিয়া খেদি দিয়া হ'ব, উজনি অসমৰ পৰা মুছলমান শ্ৰমিক খেদি দিয়া হ'ব, এইবিলাক সম্পূৰ্ণভাৱে অসমৰ ৰাজনীতিত চৰকাৰীভাৱে নিয়ন্ত্ৰিত এক পৰিকল্পনাৰ অংশ বিশেষ, যি পৰিকল্পনাৰ জৰিয়তে 2026 চনত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বিচাৰিছে।